ৰাইজে অসমৰ জাতীয় শ্বহীদৰ স্মৃতি যুগমীয়া কৰি ৰাখিবৰ কাৰণে শ্বহীদ বেদীয়ে নতুনকে নিৰ্মাণ কৰিলে। ভূপেন দাৰ প্ৰতিমূৰ্তি আকৌ নিৰ্মাণ কৰি উলিয়ালে। বৰচলাবাসী ৰাইজে যি পদক্ষেপ ললে ৰাইজৰ প্ৰতি আমি আন্তৰিক কৃতজ্ঞতা জনাইছো আৰু জাতীয় শ্বহীদৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনাই আজি পুনৰ আমি সংকল্প লৈ ক'ব খুজিছো জাতীয় শ্বহীদৰ ত্যাগক আমি অকলে যাব নিদিওঁ। অসমত বিভিন্ন জাতি জনজাতি জনগোষ্ঠী ধৰ্মাৱলম্বী লোকেৰে গঠিত খিলঞ্জীয়া মানুহৰ প্ৰভুত্ব থাকিব লাগিব। সৰ্বকালকে নিৰ্ণায়ক অধিকাৰ থাকিব লাগিব আৰু তাৰ উপায় কি অসম চুক্তিৰ প্ৰত্যেকটো দফাৰ ৰূপায়ণ পদক্ষেপ ল'ব লাগে। আমাৰ পাঠ্যক্ৰমত অন্তৰ্ভুক্ত কৰিব লাগে ভূপেন দাৰ নাম ভূপেন সৃষ্টিৰাজি গৱেষণা কৰিবৰ কাৰণে বিশ্ববিদ্যালয়ত আসন স্থাপন কৰিব লাগে। আন্তঃৰাষ্ট্ৰীয় স্তৰৰ এটা গৱেষণা প্ৰতিষ্ঠান স্থাপন কৰিব লাগে। গুৱাহাটী ৰেল ষ্টেচনটোৰ নাম ভূপেন হাজৰিকাৰ নামত দিব লাগে। মহাৰাষ্ট্ৰৰ পৰা আমাৰ কিয় দিব নোৱাৰে? এখন কালচাৰেল সাংস্কৃতিক ৰেল এখন দিব লাগে। চলা সাক্ষাৎকাৰ সন্থাৰ উদ্যোগত খুব আটক ধুনীয়াকৈ এটি শ্বহীদ বেদী আৰু প্ৰাণশিল্পী সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাদেৱৰ প্ৰতিমূৰ্তি উন্মোচন কৰা হৈছে। এই গুৰুভাগ আমাক অৰ্পণ কৰাৰ কাৰণে আৰু ডক্টৰ সমুজল ভট্টাচাৰ্য ডাঙৰীয়াক অৰ্পণ কৰাৰ কাৰণে আমি ইয়াত উপস্থিত হৈছোহি। মূল কথা এটাই যে জাতীয় শ্বহীদসকলৰ ত্যাগক অথলে যাবলৈ নিদিবৰ কাৰণে ছাত্ৰ সন্থা সংকল্পবদ্ধ। সময় পাৰ হৈ গৈ আছে, দশকৰ পাছত দশক পাৰ হৈ গৈছে, কিন্তু অসম আন্দোলনৰ যিসমূহ মূল দাবী আছিলে অবৈধ বিদেশী বিতাড়নৰ সমস্যাটোৰ এতিয়ালৈকে সমাধান সূত্ৰ ওলোৱা নাই, বিদেশী চিনাক্তকৰণ হোৱা নাই।